এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰা হৈছে 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল বিজ্ঞান কলা বাণিজ্য তিনিও শাখাত শীৰ্ষস্থান দখল কৰিছে তিনিখন জিলাই বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল মুঠ 56909 গৰাকী পৰীক্ষাৰ্থী ইয়াৰে প্ৰথম বিভাগ লাভ কৰিছে 25827 গৰাকী পৰীক্ষাৰ্থীয়ে দ্বিতীয় বিভাগ লাভ কৰিছে 19286 গৰাকী পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগ লাভ কৰিছে 3196 গৰাকী পৰীক্ষাৰ্থীয়ে মুঠ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 48309 গৰাকী বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 84.88% বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰত শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং জিলাখনৰ উত্তীৰ্ণৰ হাৰ 100% বিজ্ঞান শাখাত দ্বিতীয় স্থানত আছে শিৱসাগৰ জিলাখনত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 97.13% বিজ্ঞান শাখাত তৃতীয় স্থানত আছে বাক্সা জিলা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ঘোষণা কৰা হোৱা নাই কোনো শীৰ্ষস্থান কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ 2,26,756 গৰাকী পৰীক্ষাৰ্থী ইয়াৰ ভিতৰত 49,577 গৰাকীয়ে লাভ কৰিছে প্ৰথম বিভাগ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 80,650 গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 53,518 গৰাকী পৰীক্ষাৰ্থী মুঠ উত্তীৰ্ণ হৈছে 1,84,745 গৰাকী পৰীক্ষাৰ্থী কলা শাখাত উত্তীৰ্ণৰ হাৰ 81.03% কলা শাখাত উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত আছে বাক্সা জিলাখনৰ উত্তীৰ্ণৰ হাৰ 95.21% উত্তীৰ্ণৰ হাৰত কলা শাখাত দ্বিতীয় স্থানত আছে দৰং জিলাখনত উত্তীৰ্ণৰ হাৰ 93.82% কলা শাখাত উত্তীৰ্ণৰ হাৰত সৰ্বনিম্ন কাছাৰ জিলাখনত উত্তীৰ্ণৰ হাৰ 58.96% উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা 18,746 গৰাকী ইয়াৰে 6,519 গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 5,760 গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 2,305 গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখাত মুঠ উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা 14,584 গৰাকী উত্তীৰ্ণৰ হাৰ হৈছে 82.18%